এটা অতি গুৰুত্বপূৰ্ণ কথা বৰ্তমান সময়ত ৰেল লাইনবোৰ যিহেতু ইলেক্ট্ৰিকেল হৈ পৰিছে, ইলেক্ট্ৰিচিটিৰ জৰিয়তেই সকলোবোৰ ট্ৰেইন এতিয়া চলিত হ'ব বা পৰিচালিত ওপৰত দেখিছে এইবোৰ ইলেক্ট্ৰিচিটি সকলো কানেক্ট কৰা হৈছে। আৰু পূৰ্বতে যিহেতু ডিজেল ইঞ্জিন চলিছিলে ট্ৰেইনবোৰ, তেতিয়া কোনো চিন্তা নাছিলে, কিন্তু এতিয়া ইলেক্ট্ৰিচিটি হোৱাৰ পাছত যিহেতু কাৰেণ্টৰ জৰিয়তে বিদ্যুতৰ জৰিয়তে ট্ৰেইনসমূহ চলিব, সেয়ে আমি বেছিভাগ সময়ত দেখোঁ আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ ষ্টেচনৰ ওচৰত বা এনেধৰণৰ ছাত্ৰ ছাত্ৰীবোৰ এই ৰেল লাইনেদিয়ে তেওঁলোকে খোজকাঢ়ি ছাতি লৈ বৰষুণত ছাতি লৈ বা এইদৰে অহা যোৱা কৰি থকা দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমান সময়ত যিহেতু ইলেক্ট্ৰিচিটি ব্যৱস্থাটো আহিলে ৰেলৰ ইভাগেও নৰ্মেলিও ট্ৰেইনৰ ৰেলত খোজকাঢ়ি কোনো যাব নালাগে, কিন্তু কাৰণ কেতিয়া ট্ৰেইন আহে কোনো ঠিক নাই। আৰু যেতিয়া এতিয়া ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা হ'ল, কাৰেণ্টৰ জৰিয়তে ট্ৰেইন চলিব, সেয়ে এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰাৰ জৰুৰী এইটো কাৰণে বুলি ক'ব লাগিব। কাৰণ এতিয়া চাওক, ওপৰত আমি তলত গৈ আছোঁ ওপৰৰ পৰা বৰষুণ দি আছে, ইয়াত যদি কাৰেণ্ট সংযুক্ত হৈ আছে আৰু ওপৰৰ বৰষুণত আহি কেনেবাকৈ যদি সেই বৰষুণৰ টোপাল বা আপুনি ছাতি লৈ আছে, বৰষুণ কাৰেণ্টত লাগি বা ধাৰাসাৰে হৈ থকা বৰষুণৰ সেই কাৰেণ্টত সেই পানীত কিন্তু বৰষুণৰ পানীত বিদ্যুৎ স্পষ্ট হৈ আপোনাৰ গাটো বিদ্যুতে টাচ কৰিব পাৰে বা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু যিহেতু এতিয়া বৈদ্যুতিক সংযোগ হোৱাৰ পাছত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। সেয়ে ইভাগেও ৰেল লাইনত খোজকঢ়াটো কোনো মানে গ্ৰহণযোগ্য নহয়। আৰু এতিয়া যিহেতু ইলেক্ট্ৰিকেল সংযোগ হৈছে, কাৰেণ্টৰ সংযোগ হৈছে, সেয়েহে তাৰ পাছতো এতিয়া আৰু এই ৰেল লাইনত খোজকাঢ়ি বিদ্যালয়লৈ যোৱা বা এনেই ৰেল লাইনত খোজকাঢ়ি ঘূৰি ফুৰাটো কিন্তু মুঠেও গ্ৰহণযোগ্য নহয় আৰু এইটো কৰিব নালাগে। একেবাৰে সাৱধান হৈ থকাটো অতি প্ৰয়োজনীয় হৈ পৰিছে, কাৰণ বিদ্যুতৰ খুঁটা বা যিহেতু এতিয়া বিদ্যুতৰ জৰিয়তে ট্ৰেইনসমূহ সংযোগ কৰিছে বা ট্ৰেইনসমূহ চলিব, আৰু তেনেস্থলত যদি কেনেবাকৈ বৰষুণৰ বতৰত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও থাকে। সেয়েহে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলাটো মই মোৰ যি চিন্তা, সাধাৰণ চিন্তাৰে কৈছোঁ, এইটো নহ'বও পাৰে, বহুত ছেফটি দিবও পাৰে, কিন্তু ছেফটি আছে যদিও তথাপিও সাৱধান হৈ চলাটো প্ৰয়োজনীয় বুলি ভাবোঁ। সেয়ে ভিডিঅ'টো বনালোঁ। যদিও আপোনালোকে বেয়া পাইছে বা কিবা ইয়াত মই ভুল কৈছোঁ তেনেহ'লে ক্ষমা কৰিব, আৰু যদি আপোনালোকৰ কিবা ক'ব লগা আছে কমেণ্ট যোগে ক'ব পাৰে। ধন্যবাদ।